Hello friends, this is Rohit and welcome back to my channel. If you are preparing for Assamtat, then this video will very important for you. In this video, we will discuss about the topic the language learning and acquisition. This is very important topic for Assamtat for both paper LP and UP. Without doing any delay, let's start the class. Namaskar, hi, hello, adab, sat sri akal, assalamu alaikum, joram jige, whatever you feel connect to it. আজিৰ ক্লাছটো ল্যাঙ্গুৱেজ লাৰ্নিং এণ্ড একুইজিশ্যনৰ ওপৰত ল্যাঙ্গুৱেজ এটাৰ লাৰ্নিং কি হয় একুইজিশ্যন কি হয় এই দুটা আমি ভালকৈ ডিটেইলছ আলোচনা কৰিম ইয়াৰ মাজত কি মানে ডিফাৰেন্স আছে সেইটো আমি ডিটেইলছ ভালকৈ চাই ল'ম ঠিক আছে ইংলিছ পেডাগজিৰ বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো টপিকটো ভালকৈ বুজি উঠি আমি এমসিকিউ কেইটামান কৰিব চেষ্টা কৰিম যিবিলাক কুৱেশ্যন আগতে মানে আহি গৈছে তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব চেষ্টা কৰিম যিকোনো টপিকৰে কুৱেশ্যন আনসাৰ কৰাৰ আগতে টপিকটো সদায় ভালকৈ বুজি ল'ব লাগে কো টপিকটো ভালকৈ বুজি নোপোৱাকৈ কুৱেশ্যন আনসাৰ কৰিব যাব নালাগে বিকজ আন্ডাৰষ্টেণ্ডিং ইজ দ্য পাৱাৰ অফ নলেজ ল্যাঙ্গুৱেজ লাৰ্নিং এণ্ড একুইজিশ্যন ডিছকাছ কৰাৰ আগতে ল্যাঙ্গুৱেজৰ ওপৰত অকণমান ডিছকাছ কৰি ল'ব লাগিব কাৰণ ল্যাঙ্গুৱেজ লাৰ্নিং এণ্ড একুইজিশ্যন বুজি পাব লাগিলে ল্যাঙ্গুৱেজৰ ওপৰত অকণমান নলেজ থকাটো দৰকাৰ ল্যাঙ্গুৱেজ মানে কি ভাষা ভাষাটো কি ভাষা এটা কমিউনিকেশ্যনৰ এটা চিষ্টেম হয় Language is a system of communication used by a particular country or community. মানুহে নিজৰ থটস ইমোশনস আদিবিলাক কিৰে কমিউনিকেট কৰে ভাষাৰে মানে ল্যাঙ্গুৱেজ এটা কমিউনিকেশ্যনৰ মাধ্যম হয় ইট ইজ দ্য এক্সপ্ৰেছন অফ মিনিংফুল ৱৰ্ডছ মিনিং নথকা কিবা এটা এনে কৈ দিলে সেইটো ভাষা হৈ নাযায় ঠিক আছে we use language to express our thoughts and it is a systematic arrangement language এটাৰ systematic arrangement থাকে যেনে ধৰা মই কৈছোঁ ভোক লাগিছে ভাত খাওঁ সেইটো এটা যে মই এনেকৈ কওঁ যে ভাত ভোক লাগিছে খাওঁ সেইটোতো নহ'ব না মানে চিষ্টেমেটিক এৰেঞ্জমেণ্ট এটা লাগিব ল্যাঙ্গুৱেজ ভাষা কোনবিলাকক কয় যিবিলাকৰ স্ক্ৰিপ্ট থাকে মানে যিবিলাকৰ লিপি থাকে সেইবিলাক হ'ল ভাষা আৰু যিবিলাকৰ লিপি নাথাকে সেইবিলাক হ'ল বলি মানে ডাইলেক্ট ইয়াত চোৱা ডাইলেক্ট নো স্ক্ৰিপ্ট মানে স্ক্ৰিপ্ট নাথাকিলে ডাইলেক্ট বুলি কয় ডায়লগটো বহুত বেছি আছে বহুত আছে ডায়লগ কিন্তু ভাষা ইমান নাই ভাষা 8 শিডিউলৰ মতে আমাৰ যে কনস্টিটিউশন আছে কনস্টিটিউশনৰ 8 শিডিউল মতে 22 ল্যাঙ্গুৱেজে আমাৰ ৰিকগনাইজড ল্যাঙ্গুৱেজ আছে বুলি যে ক'লো বুলিটো হিন্দীত হয় বুলি মানে অসমীয়াত উপভাষা ল্যাঙ্গুৱেজত দুটা থাকিব L1 আৰু L2 L1 কোনটো হয় যেটো মাদাৰ টাং L1 বুলি কয় আৰু L2 কোনটো হয় মাদাৰ টাঙৰ বাহিৰে বেলেগ ল্যাঙ্গুৱেজটো মাদাৰ টাঙক L1 বুলি কয় আৰু বাকিবিলাকক কি বুলি কয় L2 বুলি কয় সাপোজ আমাৰ মাদাৰ টাং কি আমাৰ মাতৃভাষা কি আমাৰ মাতৃভাষা হ'ল অসমীয়া গতিকে অসমীয়াটো আমাৰ L1 আৰু অসমীয়াৰ বাহিৰে বেলেগ ভাষাবিলাক কি হ'ব আমাৰ কাৰণে L2 হ'ব ঠিক আছে হিন্দী ভাষী এজনৰ বাবে L1 কোনটো হ'ব হিন্দী হ'ব বাকি এছামিজ ইংলিছ বাকি যিমান যি আছে সকলোবিলাক কি হ'ব L2 হ'ব ক্লিয়াৰ হৈছে আৰু এটা কথাখিনিতে মন কৰা যে ইণ্ডিয়াৰ কোনোটা ষ্টেটৰে মাদাৰ টাংটো ইংলিছ নহয় সো ইণ্ডিয়াত ইংলিছটো কি হয় L2 হয় মাদাৰ টাংটো নহয় ইংলিছ গতিকে L1 হ'ব নোৱাৰে গতিকে কি হ'ব L2 হ'ব গতিকে এইখিনিত বহুত কুৱেশ্যন আহি থাকে এইখিনিৰ পৰা সিটেটতো আহি থাকে আসাম টেটতো আহিবৰ কথা নাই বাকি বহুত টেটৰ পেপাৰ চাইছোঁ মই আগতে সবতে আছে এনেকুৱা কুৱেশ্যন ময়ো আগতে ফেচ কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন মই বাৰু এমসিকিউ দেখাইছোঁ ইয়াতে এইটো কুৱেশ্যন আগতে টেটত আহি যোৱা কুৱেশ্যন হয় কুৱেশ্যনটো ইন ইণ্ডিয়া ইংলিছ ইজ টেষ্ট ল্যাঙ্গুৱেজ অপশ্যন দি আছে গ্লোবাল ল্যাঙ্গুৱেজ সেকেন্ড ল্যাঙ্গুৱেজ ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজ অফিচিয়েল ল্যাঙ্গুৱেজ এইটো কুৱেশ্যনত ফচাব বহুত চেষ্টা কৰি থাকে মানে বেলেগ টেকনিকত এইটো কুৱেশ্যন আহি থাকে এক্সামত যদি কুৱেশ্যনটো এনেকৈ আহে তেনেহ'লে এনসাৰটো হ'ব সেকেন্ড ল্যাঙ্গুৱেজ এইটো কুৱেশ্যনে সিটেটত এবাৰ বেলেগকৈ আহিছিল মানে আগৰ ফালে অকণমান চেঞ্জ কৰি দিছিল কি বুলি লিখি দিছিল একৰ্ডিং টু NCF 2005 ইংলিছ ইজ টেষ্ট ল্যাঙ্গুৱেজ ইন ইণ্ডিয়া তেতিয়া এনসাৰটো কিন্তু L2 নহয় মানে সেকেন্ড ল্যাঙ্গুৱেজ নহয় তেতিয়া হ'ব গ্লোবাল ল্যাঙ্গুৱেজ ঠিক আছে ধৰিব পাৰিছা নহয় মনত ৰাখিলে হ'ল ভালকৈ একেটা কুৱেশ্যন এনসাৰ কিয় কৰি আছোঁ আচলতে একেটা কুৱেশ্যন ল্যাঙ্গুৱেজ ৰিলেটেড কুৱেশ্যন আছিল সেইকাৰণে কৰিছোঁ আৰু দৰকাৰী কুৱেশ্যন হয় এটা এক্সামত আহি থাকে আজি আমাৰ টপিকটো আছিল ল্যাঙ্গুৱেজ লাৰ্নিং এণ্ড একুইজিশ্যন ল্যাঙ্গুৱেজ এটা লাৰ্নিং আৰু আনটো একুইজিশ্যন চোৱা লাৰ্নিং মানে হ'ল ভাষা এটা কি কৰা শিকা আৰু একুইজিশ্যন মানে হ'ল ভাষা এটা গ্ৰহণ কৰা বা অৰ্জন কৰা গ্ৰহণ বা অৰ্জন কৰিবলৈ শিকিব লাগিব সেইটো জৰুৰী নহয় শিকিব নালাগেতো ভাষা এটা অৰ্জন কৰিবলৈ এইটো শুনি নিজে আয়ত্ত হৈ যায় ঠিক আছে এইটো আমি বেলেগৰ ওচৰলৈ গৈ শিকিব নালাগে পেন পেপাৰ লৈ পিনে শিকিব নালাগে উদাহৰণস্বৰূপে চোৱা আমি যেতিয়া অসমীয়াত কথা ক'ব শিকিছিলোঁ অসমীয়াত তেতিয়া আমাক কোনো ঘৰৰ মানুহে বা মা দেউতাই পেন পেপাৰ লৈ পেলাই আমাক
শিকোৱা নাছিল কথা ক'বলৈ বুজি পাইছা ভাষাটো আমি এনভাইৰনমেণ্টৰ পৰা পৰিৱেশৰ পৰা নিজে নিজে শিকিছিলোঁ সেইটো মানে গ্ৰহণ কৰিছিলোঁ আমি অৰ্জন কৰিছিলোঁ ঠিক আছে কিন্তু আমি যদি ইংলিছ শিকিব লাগে তেতিয়া আমি কিন্তু সিস্টেমেটিক্যালি শিকিব লাগিব সো সেইটো হয় লাৰ্নিং ঠিক আছে এতিয়া চোৱা লাৰ্নিংটো ব্ৰেক কৰি দিছোঁ লাৰ্ন প্লাছ ইয়াৰ লাৰ্নাৰ আৰু একবাৰ ব্ৰেক কৰি দিওঁ লাৰ্ন প্লাছ আইএনজি লাৰ্নিং ইয়াৰ পৰা চিটেটত এটা কুৱেশ্যন আহিছিল কুৱেশ্যনটো হ'ল যে লাৰ্নাৰৰ যিটো লেংগুৱেজ হয় লেংগুৱেজটো লাৰ্নিং হয় নে একুইজিশ্যন হয় মনত ৰাখিবা এইটো লাৰ্নিং হ'ব চোৱা ইংলিছ লেংগুৱেজটোৰ কথা কৈছোঁ ইংলিছ শিকিব লাগিলে আমি কাৰোবাৰ ওচৰত যাব লাগিব কাৰণ ইংলিছটো আমাৰ এনভাইৰনমেণ্টত নাপাওঁ যদি আমি USA বা ইউকেৰ হ'লো হয় তেতিয়া ইংলিছটো আমি শিকিবলৈ বেলেগৰ ওচৰত যাব নালাগিল হয় কাৰণ ইংলিছটো এনভাইৰনমেণ্টতে থাকে এনভাইৰনমেণ্টৰ পৰা পাই যাম ইংলিছটো গতিকে চোৱা যিমান আমাৰ ছেকেণ্ড লেংগুৱেজ আছে জাপানীজেই হওক বা ফ্ৰেঞ্চেই হওক এইবিলাক কি কৰিব লাগিব আমি শিকিব লাগিলে বেলেগৰ ওচৰত যাব লাগিব কাৰণ নিজে নিজেতো শিকিবই নোৱাৰোঁ এনভাইৰনমেণ্টত যিহেতু নাই আমাৰ এতিয়া চোৱা একুইজিশ্যনটো ক'ৰ পৰা আহিছে একুয়াৰ মানে কি গ্ৰহণ কৰা বা অৰ্জন কৰা অলৰেডি কৈছোঁ একুইজিশ্যন কোনটো যিটো আমি এনভাইৰনমেণ্টৰ পৰা কৈ যাওঁ যিটোৰ কোনো চিষ্টেমেটিক এপ্ৰ'চ নাথাকে গতিকে লেংগুৱেজ এটা একুয়াৰ কৰিলে নেচাৰেল কৰিব নেচাৰেল কৰিলে ৰিজনেল হ'ব ৰিজনেল হ'লে মাদাৰ টাং হ'লে নেটিভ হ'ব নেটিভ হ'লে ভাৰ্নাকুলাৰ হ'ব ভাৰ্নাকুলাৰটো বেলেগ ৱৰ্ড নহয় ভাৰ্নাকুলাৰ মানে হ'ল স্থানীয় যিটো স্থানীয় ভাষা আমাৰ সেইটো ভাৰ্নাকুলাৰ লেংগুৱেজ বুলি কয় ঠিক আছে যাৰ চিষ্টেমেটিক এপ্ৰ'চ নাছিল সেইটো একুইজিশ্যন আছিল আৰু যাৰ চিষ্টেমেটিক এপ্ৰ'চ থাকে সেইটো লাৰ্নিং আছিল গতিকে লাৰ্নিঙৰ ৰুল থাকিব ফৰ্মুলা থাকিব চিনটেক্স থাকিব গ্ৰামাৰ থাকিব চোৱা ইংলিছৰ কথা কৈছোঁ ইংলিছ শিকিব গ'লে কাৰোবাৰ ওচৰত যদি ইংলিছ শিকাব যাওঁ আমাক গ্ৰামাৰ শিকাব ষ্ট্ৰাকচাৰ শিকাব কেনেকৈ ইংলিছ মানে লাইন এটা চেণ্টেঞ্চ এটা কেনেকৈ হয় আমাক গ্ৰামেটিকেল শিকাব চিনটেক্স ষ্ট্ৰাকচাৰবিলাক শিকাব তেতিয়া আমি ইংলিছ তেনেকুৱা ক'ব পৰা লাহে লাহে পাৰিম ইংলিছ কিন্তু অসমীয়াটো আমাৰ তেনেকুৱা নহয় অসমীয়াটো আমি নিজে আমি শিকিব পাৰোঁ কোনো ধৰণৰ আমি গ্ৰামাৰ শিকিব নালাগে অট'মেটিক আমি কৈ যাব পাৰোঁ গতিকে অসমীয়াটো হ'ল আমাৰ একুইজিশ্যন আৰু ইংলিছটো লাৰ্নিং ইয়াত চোৱা বহুত কিবা কিবি লিখি পিনে শিকাইছোঁ বুজাইছোঁ একেবাৰে শ্বৰ্টকৈ বুজাম এতিয়া চোৱা এইটো লাৰ্নিং আৰু এইটো একুইজিশ্যনক কয় L1 আৰু লাৰ্নিঙক ক'ব L2 একুইজিশ্যনত দিলোঁ মই চেল্ফ আৰু লাৰ্নিঙত দিলোঁ আদাৰ্ছ ইংলিছ লেংগুৱেজটোৰ কথা কৈছোঁ ইংলিছটো শিকিব লাগিলে বেলেগৰ হেল্প ল'ব লাগিব গতিকে বেলেগৰ হেল্প ল'লে সেইটো কি বুলি কয় লাৰ্নিং সেইটোৱেই হয় যিটোৰ শিকিবলৈ বেলেগৰ হেল্প ল'ব লাগে ঠিক আছে আকৌ একুইজিশ্যন সেইটোক কয় যিটো শিকিবলৈ বেলেগৰ হেল্প নালাগে নেচাৰেল হয় যিটো এনভাইৰনমেণ্টৰ পৰা যিটো অট'মেটিক শিকা যায় আহৰণ কৰা যায় নিজে এটা প্ৰেক্টিকেল এক্সাম্পল দিছোঁ একদম বেছিক এক্সাম্পল প্ৰেক্টিকেল এক্সাম্পল যাতে বুজি পোৱাত সহজ হয় ধৰি লোৱা তোমাৰ ওচৰে পাজৰে কোনোবাই গালি দি আছে এনেই সেই গালিটো শিকিবলৈ তুমি কোনো ধৰণৰ কিতাপ ফ'ল' কৰিব নালাগে বা ক্লাছত যাব নালাগে কোনো টিচাৰে শিকাব নালাগে তুমি সেইটো অট'মেটিকেলি আহৰণ কৰি ল'ব পাৰিবা নিজে শিকি যাবা সেইটো গালিটো গতিকে সেইটো কি হয় একুইজিশ্যন হয় ঠিক আছে এতিয়া চোৱা মই ইয়াত দুটা নেম এড কৰি দিওঁ এটা হ'ল পিয়াজে আৰু আনটো হ'ল ভাইগটস্কি পিয়াজে আৰু ভাইগটস্কিৰ মাজৰ ডিফাৰেঞ্চটো কি আছিল পিয়াজে কৈছিল শিশুৰ যিটো কগনিটিভ ডেভেলপমেণ্ট সেইটো নিজে হয় বেলেগৰ হেল্প ল'ব নালাগে গতিকে পিয়াজে কাৰ লগত ৰিলেটেড হ'ব একুইজিশ্যনৰ ওপৰত মই শ্বৰ্টকৈ লিখি দিছোঁ পিয়াজে পি বুলি লিখি দিছোঁ আকৌ ভাইগটস্কিয়ে কি কৈছিল কগনিটিভ ডেভেলপমেণ্টটো নিজে নহয় সেইটো স্কেপ ফল্ডিঙৰ কথা কৈছিল বেলেগৰ পৰা হেল্প লোৱাৰ কথা কৈছিল গতিকে ভাইগটস্কি কিহৰ লগত ৰিলেটেড হ'ব লাৰ্নিঙৰ লগত ঠিক আছে ভাইগটস্কি শ্বৰ্টকৈ VY বুলি লিখি দিছোঁ লেংগুৱেজ লাৰ্নিং আৰু একুইজিশ্যনটো ধুনীয়াকৈ বুজাই দিলোঁ এতিয়া চোৱা অকণমান নোট হিচাপে দি থৈ দিছোঁ স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব পাৰিবা কেতিয়াবা পাহৰিলে চাই ল'ব পাৰিবা আকৌ ঠিক আছে চোৱা লেংগুৱেজ লাৰ্নিং ইজ দ্য ৰিজাল্ট অফ ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন ইন দ্য ৰুলছ অফ লেংগুৱেজ চোৱা লেংগুৱেজ এটা শিকিব লাগিলে ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন দি ৰুলৰ সহায়ত লেংগুৱেজটো শিকোৱা হয় ঠিক আছে হিয়াৰ চিলড্ৰেন নিড টু লাৰ্ণ দ্য ভকাবুলাৰী এণ্ড গ্ৰামাৰ ইন অৰ্ডাৰ টু লাৰ্ণ দ্য লেংগুৱেজ এটা শিকিব লাগিলে চিলড্ৰেনে কি কৰিব লাগিব ভকেব গ্ৰামাৰ আদি শিকিব লাগিব মানে শব্দৰ ভাণ্ডাৰ গ্ৰামাৰ এইবিলাক নাজানিলে লেংগুৱেজটো শিকিব নোৱাৰে ঠিক আছে ইট ইজ বিং ইউজড ফৰ ছেকেণ্ড লেংগুৱেজ অৰ L2 মানে ছেকেণ্ড লেংগুৱেজ শিকা প্ৰচেছটো কি লাৰ্নিং হয় ঠিক আছে ফৰেইন লেংগুৱেজ ছেকেণ্ড লেংগুৱেজ টাৰ্গেট লেংগুৱেজ আদিবিলাক কি প্ৰচেছ লেংগুৱেজ লাৰ্নিং প্ৰচেছ ফৰেইন লেংগুৱেজ এটা আমি কি ডাইৰেক্ট ক'ব নোৱাৰোঁ আমি এইটো শিকিব লাগিব ষ্ট্ৰাকচাৰ ৰুল ফৰ্মুলা
আদি শিকি পিনে আমি ক'ব পাৰোঁ ঠিক আছে লেংগুৱেজ একুইজিশ্যনটো চোৱা এতিয়া এইবিলাকতো অলৰেডি বুজোৱা হৈ গৈছে তথাপিও নোট হিচাপে এইখিনি দিয়া গৈছে চোৱা চিলড্ৰেন একুৱাৰ লেংগুৱেজ থ্ৰু এ ছাবকনচিয়াছ প্ৰচেছ ডিউৰিং হুইচ দে আৰ আনএৱেৰ অফ গ্ৰামেটিকেল ৰুলছ মানে লেংগুৱেজ একুইজিশ্যনটো ছাবকনচিয়াছ প্ৰচেছ আৰু লেংগুৱেজ এটা একুইজিশ্যন কৰোঁতে কোনো ধৰণৰ গ্ৰামেটিকেল ৰুল ফ'ল' কৰা নহয় ফৰ এক্সাম্পল আমি অসমীয়া ভাষাটো যেতিয়া ক'ব শিকিছিলোঁ অসমীয়া ভাষাটো ক'ব শিকোঁতে আমি গ্ৰামাৰ আমি জানা নাছিলোঁ আগতে অসমীয়া ভাষা ক'ব শিকিছিলোঁ তাৰপিছতহে হয়তো আমি গ্ৰামাৰ পিছত শিকিছোঁ বুজি পাইছে দিছ হেপেন্স হুৱেন দে একুৱাৰ দ্য ফাৰ্ষ্ট লেংগুৱেজ মানে লেংগুৱেজ একুইজিশ্যনটো ফাৰ্ষ্ট লেংগুৱেজত হয় মানে ফাৰ্ষ্ট লেংগুৱেজটো আমি একুৱাৰ কৰোঁ ঠিক আছে এইটো আমি ফাৰ্ষ্ট লেংগুৱেজটো আমি লাৰ্ণিং নকৰোঁ দে ৰিপিট হোৱাট ইজ ছেড টু দেম এণ্ড গেট এ ফিল ফৰ হোৱাট ইজ নট কাৰেক্ট যে কোনোবা কিবা এটা কৈছে ধৰ কোৱাৰ লগে লগে যদি লেংগুৱেজ একুইজিশ্যন হয় তেনেহ'লে কোৱাৰ লগে আমাৰ ফিল হয় বস্তুটো মানে অট'মেটিকলি আমাৰ ফিল হয় এইটো মানে এইটো কাৰেক্ট হয় নে কাৰেক্ট নহয় এইটো অট'মেটিকেলি আমাৰ ফিলেই হয় বুজি পাইছে এইটো আৰু আমি বেলেগকৈ ভাবিবৰ প্ৰয়োজনে নাই অট'মেটিকলি ফিল হৈ যায় ইন অৰ্ডাৰ টু একুৱাৰ এ লেংগুৱেজ দে নিড এ চ'ৰ্চ অফ নেচাৰেল কমিউনিকেশ্যন হুইচ ইজ ইউজুৱেলি দ্য মাদাৰ দ্য ফাদাৰ অৰ দ্য কেয়াৰ গিভাৰ লেংগুৱেজ এটা একুৱাৰ কৰাটো এটা নেচাৰেল কমিউনিকেশ্যন হয় যিটো জেনেৰেলি মাক দেউতাক বা যিয়ে মানে কেয়াৰ লয় তেওঁৰ পৰা আহৰণ কৰা যায় ঠিক আছে একেবাৰে ইজি বস্তু হয় এইটো একদম ইজি লেংগুৱেজ একুইজিশ্যন কোনবিলাক হয় মাদাৰ টাং নেটিভ লেংগুৱেজ নেচাৰেল লেংগুৱেজ ৰিজনেল লেংগুৱেজ ভাৰ্নেকুলাৰ লেংগুৱেজ মানে হ'ল স্থানীয় ভাষা এইবিলাক কি হয় লেংগুৱেজবিলাক একুইজিশ্যন হয় এইবিলাক আমি আহৰণ কৰোঁ এইবিলাক আমি শিকিবলৈ কোনো ধৰণৰ ৰুলছ বা গ্ৰামেটিকেল ষ্ট্ৰাকচাৰ এইবিলাক আমি জানিব নালাগে যিটো আমি আমাৰ পৰিৱেশৰ পৰা শিকি ল'ব পাৰোঁ অট'মেটিকেলি ঠিক আছে অলৰেডি এইবিলাক কোৱা হৈছে তথাপিও ইয়াত নোট হিচাপে দিয়া গৈছে যিহেতু এইখিনি ধুনীয়াকৈ সেইকাৰণে বুজাই দিছোঁ আকৌ এবাৰ ঠিক আছে সেইখিনি মনত ৰাখিলে হ'ল স্ক্ৰীনশ্বট এটা মাৰি ৰাখিবা ডিফাৰেঞ্চ বিটুইন একুইজিশ্যন এণ্ড লাৰ্ণিং আৰু একুইজিশ্যনৰ মাজৰ ডিফাৰেঞ্চটো চোৱা একুইজিশ্যনত লেংগুৱেজ একুইজিশ্যন ইজ এ নেচাৰেল প্ৰচেছ লেংগুৱেজ একুইজিশ্যনটো কি প্ৰচেছ নেচাৰেল প্ৰচেছ হুইচ হেপেন ছাবকনচিয়াছলি এইটো কনচিয়াছ নহয় মানে ছাবকনচিয়াছ আকৌ লাৰ্ণিংটো চোৱা লেংগুৱেজ লাৰ্ণিং ৰিকুৱাৰ্ছ কনচিয়াছ এফৰ্টছ মানে লেংগুৱেজ এটা লাৰ্ণ কৰিব লাগিলে কনচিয়াছ এফৰ্ট লাগিব উইদাউট এফৰ্ট আমি লেংগুৱেজটো লাৰ্ণ কৰিব নোৱাৰোঁ লেংগুৱেজ এটা ছ'চাইটি কালচাৰ আদিৰ পৰা ইজিলি একুৱাৰ কৰি ল'ব পাৰে কিন্তু লাৰ্ণিঙত কি হয় গ্ৰামাৰ ৰুল আদি শিকিব লাগিব ইয়াত আৰু এটা কথা যে লেংগুৱেজ এটা একুৱাৰ কৰোঁতে আমি ক'বহে পৰা হওঁ কিন্তু লিখিব লাগিলে স্কুলত যাব লাগিব এইটো শিকিবই লাগিব ঠিক আছে ডিফাৰেঞ্চবিলাক ধুনীয়াকৈ দি থৈ দিয়া আছে চাই ল'ব পাৰিবা ভালকৈ ইমান নক'লে কথা নাই তথাপি কৈ দিছোঁ আৰু অলপ চোৱা একুইজিশ্যনটো এটা কি অট'মেটিক প্ৰচেছ আৰু একুইজিশ্যনৰ কাৰণে কোনো ধৰণৰ কিতাপ গ্ৰামাৰ ৰুল একো নালাগে ইয়াত লিখা আছে 4 নম্বৰ পইণ্ট এণ্ড 5 নম্বৰ পইণ্ট আকৌ লাৰ্ণিঙত চোৱা এইটো এটা মানে অট'মেটিক প্ৰচেছ নহয় এইটো মানে এফৰ্ট লগাব লাগিব তেতিয়া আমি লাৰ্ণিং হ'ব আৰু লাৰ্ণ কৰিবলৈ লেংগুৱেজ এটা প্ৰপাৰলি আমি বুক গ্ৰামাৰ আদি ফ'ল' কৰিব লাগিব ইয়াত 5 নম্বৰ পইণ্টত আছে নিশ্চয় বুজি পাইছা কিবা যদি বুজি পোৱা নাই কমেণ্ট বক্সত জনাবা লেংগুৱেজ লাৰ্ণিং আৰু একুইজিশ্যন টপিকটো ইয়াতে শেষ কৰোঁ এতিয়া কেইটামান এতিয়া MCQ কৰিবলৈ চেষ্টা কৰোঁ আগতে এতিয়াতো আহি যোৱা MCQ চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক কুৱেশ্যন চোৱা এইটো আগতে টেটত আহি যোৱা কুৱেশ্যন হয় চোৱা কি আছে ফৰ ইংলিছ এজ এ ছেকেণ্ড লেংগুৱেজ একুইজিশ্যন ফৰ এনভাইৰমেণ্ট ইজ ওৱান হুৱেৰ মানে ছেকেণ্ড লেংগুৱেজ ইংলিছটোৰ একুইজিশ্যন ফৰ এনভাইৰমেণ্ট কোনটো হ'ব পাৰে ইয়াৰ চোৱা কি দি আছে অপশ্যন এ চোৱা ইংলিছ লেংগুৱেজ ইজ ইউজড অনলি ইন দ্য ক্লাছৰুম অনলি ক্লাছৰুমতে ইংলিছ লেংগুৱেজটো ইউজ কৰা হয় ছেকেণ্ডটো চোৱা ইংলিছ ইজ নট স্পকেন এট হোম এট অল মানে ইংলিছটো ঘৰত একেবাৰে ইউজ কৰা নহয় অপশ্যন চি চোৱা এক্সেছ টু ইংলিছ লাৰ্ণিং মেটেৰিয়েল ইজ আনএভেইলেবল মানে ইংলিছটো লাৰ্ণিং কৰিবলৈ যিটো মেটেৰিয়েল লাগে সেই মেটেৰিয়েলটোৱে ষ্টুডেণ্টছৰ মানে এভেইলেবল নহয় ষ্টুডেণ্টছৰ কাৰণে এইটো কাৰেক্ট এনচাৰ একদম কাৰেক্ট এনচাৰ এইটো চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন study of meaning in a language is known as option A syntax option B semantics option C morphology option D linguistics এতিয়া চোৱা syntax মানে হ'ল structure semantics মানে হ'ল meaning গতিকে আনসাৰটো হ'ব semantics morphology linguistics phonology এনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট ৱৰ্ড আছে এইবিলাকৰ ওপৰত এটা মই ভিডিঅ' বনাই দিম ঠিক আছে
Next question, dash is prerequisite to learning English. Option A, knowledge of grammar. Option B, motivation. Option C, reading stories. Option D, cramming words and their meaning. So ইংলিছ লেংগুৱেজটো শিকিবলৈ ইয়াৰ কোনটো নহ'লে নহয়, একেবাৰে মানে জৰুৰী, কোনটো নহ'লে নহয় সেনেকুৱাটো বিচাৰিছে ইয়াত। অপশ্যনটো হ'ব মটিভেশ্যন। আপোনাৰ যদি ইংলিছ লেংগুৱেজটো শিকিবলৈ মটিভেশ্যনো নাথাকে তেনেহ'লে লেংগুৱেজটো কেনেকৈ শিকিব? শিকাৰ আগতে যদি এনেকৈ ভাবে ইমান টান লেংগুৱেজ কেনেকৈ শিকিম মই, আগতে যদি মানে ইচ্ছা নোহোৱা হৈ যায় তেনেকৈ কেনেকৈ শিকিব পাৰিব লেংগুৱেজটো? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, আগতে টেটত আহি যোৱা কুৱেশ্যন এইটো। নেক্সট কুৱেশ্যন, একৰ্ডিং টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইংলিছ ইজ এন কি লেংগুৱেজ সুধিছে মানে ইয়াত অপশ্যন এ আছে লিংক লেংগুৱেজ, অপশ্যন বি আছে অফিচিয়েল লেংগুৱেজ, অপশ্যন চি আছে উইণ্ড' লেংগুৱেজ, অপশ্যন ডি আছে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ। এনচাৰ হ'ব এছ'চিয়েট অফিচিয়েল লেংগুৱেজ। অফিচিয়েল লেংগুৱেজটো নহয় ইংলিছটো, অফিচিয়েল লেংগুৱেজ হ'ল আমাৰ হিন্দী, ঠিক আছে। এইটো হ'ব এছ'চিয়েট অফিচিয়েল লেংগুৱেজ। ইংলিছ লেংগুৱেজটোৰ এনেকৈ কুৱেশ্যন আহিয়ে থাকে, কেতিয়াবা এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হয়, কেতিয়াবা গ্ল'বেল হয়, কেতিয়াবা ছেকেণ্ড লেংগুৱেজ হয়। চ' এইটো মনত ৰাখিবা, ইংলিছ লেংগুৱেজটো কেতিয়া গ্ল'বেল হয়, কেতিয়া ছেকেণ্ড লেংগুৱেজ হয়, এইখিনি আগতে মই কৈছোঁ অলৰেডি, ভালকৈ চাই ল'বা, মনত ৰাখিবা ভালকৈ। নেক্সট কুৱেশ্যন চোৱা, মাদাৰ টাং ইনফ্লুৱেঞ্চ কেন বি এফেক্টিভলি মিনিমাইজড ইন দ্য ক্লাছৰুম বাই, মানে মাতৃভাষাৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো কেনেকৈ ক্লাছৰুমত কমাব পাৰি। অপশ্যন এ দি আছে চোৱা, ইউজিং দ্য মাদাৰ টাং মোৰ অফেন, মানে মাতৃভাষাটো প্ৰায় ব্যৱহাৰ কৰি, এইটো ডেফিনেটলি নহয়। অপশ্যন বি চোৱা, গিভিং এক্সাম্পলছ ফ্ৰম দ্য মাদাৰ টাং, মাতৃভাষাৰ এক্সাম্পল দি পিনে, এইটো ডেফিনেটলি নহয়। অপশ্যন চি চোৱা, গিভিং এ লট অফ এক্সপ'জাৰ ইন দ্য টাৰ্গেট লেংগুৱেজ, যিটো ভাষা আমি শিকাব চেষ্টা কৰিছোঁ সেই ভাষাটো ভালকৈ উন্মুক্ত কৰি মানে দেখুৱাই দি পেলাই, এইটো ইমান এটা মানে মনে নধৰা হয় বুলি। নেক্সট ডিটো চোৱা, গিভিং ইনপুটছ ফ্ৰম দ্য টাৰ্গেট লেংগুৱেজ ইন এ চিম্পল গ্ৰেডেড মেনাৰ, এইটোত কি কৈছে যে যিটো টাৰ্গেট লেংগুৱেজ হয় সেই টাৰ্গেট লেংগুৱেজটো একেবাৰে মানে সহজ সৰলকৈ উপস্থাপন কৰি পিনে, এইটো একেবাৰে এপ্ৰপ্ৰিয়েট অপশ্যন। গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে, নিশ্চয় বুজি পাইছে। কুৱেশ্যন নম্বৰ 6 চোৱা, লেংগুৱেজ একুইজিশ্যন। এইটো লেংগুৱেজ একুইজিশ্যনটো কি সুধিছে, অপশ্যন দি আছে চোৱা, লেংগুৱেজ একুইজিশ্যন ইজ এ টেকনিক ইণ্টেণ্ডেড টু চিমুলেট দ্য এনভাইৰনমেণ্ট ইন হুইচ চিলড্ৰেন লাৰ্ণ দেয়াৰ নেটিভ লেংগুৱেজ। চোৱা, লেংগুৱেজ একুইজিশ্যন হ'ব লাগিলে ক'ৰ পৰা হ'ব লাগে, এনভাইৰনমেণ্টৰ পৰা হ'ব লাগে। গতিকে এইটো এনভাইৰনমেণ্টৰ পৰা হোৱাৰ কথা কৈছে, গতিকে এইটো এটা হোৱাৰ চান্স আছে। নেক্সটটো বিটো চোৱা, ৰিকুৱাৰ্ছ দ্য মেমৰাইজেশ্যন এণ্ড ইউজ অফ নেচেচাৰী ভোকাবুলাৰী। চোৱা, এইটো লেংগুৱেজ এটা একুইজিশ্যন হ'ব লাগিলে আমাৰ কোনো ধৰণৰ কথা মনত ৰাখিবৰ প্ৰয়োজন নাই, শব্দ জ্ঞানৰ কথা মনত ৰখাৰ প্ৰয়োজন নাই, এইটো অট'মেটিকেলি হৈ যায়। গতিকে এইটোতো ভোকাবুলাৰীটো আমাৰ মনত ৰখাৰ কথা কৈছে, গতিকে এইটো অপশ্যন হ'ব নোৱাৰে। নেক্সটটো চোৱা, ইনভল্ভ ছিষ্টেমেটিক এপ্ৰ'চ। চোৱা, এইটোতো আৰু পঢ়িব নালাগে, ছিষ্টেমেটিক এপ্ৰ'চ নাথাকেই লেংগুৱেজ একুইজিশ্যনত, গতিকে এইটো এনচাৰো এইটো অপশ্যনো নহয়। নেক্সট ডিটো চোৱা, ৰেফাৰ্ছ টু দ্য প্ৰচেছ অফ লাৰ্ণিং এ নেটিভ, এইটোতো বেলেগ এটা লেংগুৱেজৰ ৰেফাৰ কৰিছে ছেকেণ্ড লেংগুৱেজলৈ, গতিকে এইটোও হ'ব নোৱাৰে। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবা, আৰু টেটৰ বাবে কি কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে কমেণ্ট বক্সত জনাবা, তেতিয়া মই নিশ্চয় বনাম। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকে গম পাইছাই কিমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ মই, গতিকে ছাবস্ক্ৰাইবটো কৰি দিবা। থেংক ইউ, থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।